টিংখাঙত জনতাৰ সাৰথী মৃত্যুঞ্জয় উন্মোচন জৰুৰীকালীন চিকিৎসা সেৱাৰ সৈতে জড়িত ৰাজ্যৰ 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলৰ জীৱনৰ আধাৰত ৰচনা কৰা এটা শ্ৰব্যদৃশ্য গীত উন্মোচন 2008 চনৰ পৰা অসমৰ স্বাস্থ্য খণ্ডৰ জৰুৰীকালীন সেৱাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকল সোমবাৰে সংগীতৰ সুৰীয়া পৃথিৱীত সংপৃক্ত হৈ পৰে উজনি অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত 108 মৃত্যুঞ্জয় সেৱাত কৰ্মৰত কৰ্মচাৰীসকলক কৰ্মৰ প্ৰতি উৎসাহিত কৰিবৰ বাবে উজনি অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী ইউনিয়নৰ বিষয়ববীয়াসকলৰ যুগ্ম প্ৰচেষ্টাত কৌস্তৱ চেতিয়াৰ কণ্ঠত জনতাৰ সাৰথী মৃত্যুঞ্জয় শীৰ্ষক এটি দৃশ্য শ্ৰব্য গীতৰ উন্মোচন কৰা হয় টিংখাঙৰ বিধায়ক বিমল বৰাৰ বিধায়ক সেৱাৰ কেন্দ্ৰত অনুষ্ঠিত হোৱা উন্মোচনী অনুষ্ঠানত গীতটি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে টিংখাঙৰ বিধায়ক তথা অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই প্ৰাঞ্জল জ্যোতি শইকীয়াৰ ব্যৱস্থাপনাৰে প্ৰস্তুত কৰা গীতটোৰ কথা প্ৰণবেন্দ্ৰ দেৱনাথৰ সুৰ প্ৰণবেন্দ্ৰ দেৱনাথ কৌস্তৱ চেতিয়াৰ আৰু সংগীত পৰিচালনা কৰিছে যতীন ডেকাই গীতটোত 108 সেৱাৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ নিস্বাৰ্থ মানৱ সেৱা আৰু তেওঁলোকৰ জীৱনৰ বিভিন্ন ঘাত প্ৰতিঘাতৰ ছবি উন্মোচিত হৈছে সেৱাৰ লগত জড়িত হৈ থকা কৰ্মচাৰীসকলে তেওঁলোকৰ কৰ্মৰ এক বিৱৰণ ব্যাখ্যা কৰি খুব সুন্দৰ এটা গীত মানিবন্ধন কৰি আজি আনুষ্ঠানিকভাৱে আমাৰ হতুৱাই উদ্বোধন কৰালে আৰ্তজনৰ কাষত সদায় থিয় হৈ তেখেতসকলক সহায় কৰাৰ মনোভাৱেৰে দিনে ৰাতিয়ে পৰিশ্ৰম কৰা 108 মৃত্যুঞ্জয় কৰ্মচাৰীসকলৰ তেওঁলোকৰ কৰ্মৰ প্ৰতি যি ধাউতি এই ধাউতি সঁচাকৈ খুব আদৰণীয় তেখেতসকলে কেৱল মাত্ৰ তেনেধৰণৰ কামেই নহয় বৰঞ্চ আধ্যাত্মিকভাৱেও বহু কাম তেখেতসকলে কৰে তেখেতসকলে আৰ্তজনক কঢ়িয়াই লৈ যাওঁতে কোনোবাজনৰ কেতিয়াবা মৃত্যু হয় তেখেতসকল দুখত ভাগি পৰে হতাশা আহে তেওঁলোকৰ অনুশোচনা হয় আমাৰ কিছু পলম হোৱাৰ কাৰণে এনেধৰণৰ এজন লোকৰ মৃত্যু ঘটিল নেকি এই অনুশোচনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেখেতে মাজতে তেখেতসকলে সকলোৱে মিলি মানে ভাওনাও তেখেতসকলে আগুৱাইছিলে কৰি দিছে ৰাইজৰ হাতত অৰ্পণ কৰিছিলে খুব সুন্দৰ মনোভাৱ তেওঁলোকৰ আৰু মানুহক ভাল পোৱা এটা মন তেওঁলোকৰ আছে আৰু তেওঁলোকৰ এই মানুহক ভাল পোৱা মনক মই খুব আন্তৰিকতাৰে কৃতজ্ঞতাৰ প্ৰশংসা জনাইছোঁ